কৃষ্ণ জয়গুৰু শংকৰ। আজি পৰম শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপজনাৰ উপজা দিন। আমি গকুল বৰুৱা এমুঠি শব্দ উপহাৰ উপজা দিনৰ পুণ্য শ্লোক। আজি জুন মাহৰ পহিলা দিন, আনন্দৰ জোৱাৰ সনা তোমাৰ উপজা দিন। কিমান সংখ্যক নকলোৱে বা জমে আশৈ পাব যে কেৱল উপজা দিন। যেনেদৰে উপজি থাকে মৰম চেনেহ ভালপোৱা শ্ৰদ্ধা ভক্তি, শৈশৱ পাৰ হৈ কৈশোৰ যৌৱন। আজি সদ্য প্ৰস্ফুটিত ফুল এপাহিৰ দৰেই তুমি এক পূৰ্ণাংগ তৰুণ। হাতৰ কলচি তোমাৰ সদা পূৰ্ণ থাকে বিলাবলৈ মনৰ জোখাৰে নামামৃত ৰসামৃত প্ৰেমামৃত বাক্যামৃত। সৌৱা ভকতৰ শাৰী, শুভাকাংক্ষী অনুৰাগীৰ শাৰী, চকুত উদ্ভাসিত জ্ঞানৰ জ্যোতি, ওঠত ঈষৎ হাঁহি, হৃদয় পূৰ্ণতাৰ বহিৰ প্ৰকাশ। মন্ত্ৰমুগ্ধ তুমি, অপলক নেত্ৰ তোমাৰ, ভাৱত গদগদ, চকু মুদি আস্বাদন ভকতিৰ অমিয়া ৰস, ভকত বান্ধৱৰ সংগ সুখ। সেই যে বৈকুণ্ঠ প্ৰয়াণৰ পৰত উদ্ধৱ বান্ধৱলৈ মিনতি বচন, ভকতি শ্ৰৱণ কীৰ্তন কৰিও ৰক্ষণ। খুচৰি খুচৰি জ্ঞানৰ খনি, পূৰ্ণ কৰি হাতৰ কলচি, ভকতৰ সন্ধান তোমাৰ। জ্ঞান পিপাসু বিলাই বিলাই সন্তুষ্টিৰে পুষ্ট পৰম বান্ধৱ উদ্ধৱ তুমি। এবুকু তৰালিক দি থকা সখীৰ দৰে, অযুত ভকতৰ জিজ্ঞাসা মনৰ সংশয় ছেদিবলৈ তুমি যেন আছা এটি প্ৰভাতী পক্ষীৰ সুৰৰ মূৰ্ছনা হৈ। নিদ্ৰাতো তোমাৰ মনে বিচৰণ কৰে জ্ঞানৰ আকৰ ভকতিৰ সৰোবৰ। জানোচা দিবই পাৰি ভকতক নতুন কিবা এটি, পৰমাৰ্থৰ অমৃতবাণী। সাৰ পালেই নামামৃত সত্ৰত অৱগাহন, জ্ঞান সন্ধানী সত্ৰত অমৃত মন্থন। তুমি ভকত বান্ধৱৰ বাবে থিয় দিয়া দৃঢ়তাৰ প্ৰতীক হৈ, জ্ঞানৰ প্ৰতিভূ হৈ। ঠিক এনেদৰেই আৰম্ভ হওক তোমাৰ জীৱনৰ পুৱা, নিৰবিচ্ছিন্ন আবেলি নথকা। তথাপিও যদি আহে কাশ্চিত অৱসাদ, চকু দুটি মুদি দিবা, দেখিবা ভকতৰ লানি, বান্ধৱৰ চকুত আনন্দৰ পানী। মুখমণ্ডলত দেখিবা প্ৰাপ্তি অপ্ৰাপ্তি হেঁপাহত তোলা দি থকা। তেতিয়া ওঠত আহিব তোমাৰ ঈষৎ হাঁহি, অৱসাদে মাগিব মেৰানি। আৰু ভাবিবা অহা বছৰৰ এই দিনটিতে ভকত বান্ধৱৰ বাবে তুমি আকৌ উপজিবা। কৃষ্ণ।